বৰ্তমান সময়ৰ এটা চৰ্চিত বিষয়ক লৈ ND24 আজিৰ পৰ্যবেক্ষণ অনুষ্ঠানত মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক বিধায়ক AK ৰছিদ আলমে যেনে ধৰণৰ অশালীন মন্তব্য কৰে তাৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু যোৰহাটতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও। মোৰ লগত বৰ্তমান উপস্থিত আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতিগৰাকীৰ লগতে যোৰহাট জিলাৰ সভাপতি সম্পাদক। তেওঁলোকৰ পৰাই পোনে পোনে কিছু কথা পাতিম। এগৰাকী জনপ্ৰতিনিধি আৰু এটা পোনপটীয়া অনুষ্ঠানত তেওঁ যি অশালীন মন্তব্য তাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কি ক'ব? না আচলতে চাওক, ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং ডাঙৰীয়াৰ যিটো টক শ্ব' চলি আছিল, এটা গুৰুত্বপূৰ্ণ টক শ্ব' চলি আছিল। টক শ্ব'টোৰ বিষয় আছিল পাইকানত উচ্ছেদিত ৰাইজসকলৰ সমস্যা। সেই এটা গুৰুত্বপূৰ্ণ বিষয় আছিল। এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত খুব সুন্দৰভাৱে টক শ্ব' চলি আছিল। কিন্তু কংগ্ৰেছৰ যিজন বিধায়ক, পূব গোৱালপাৰা সমষ্টিৰ যিজন বিধায়ক কালাম ৰছিদ আলমে যি ধৰণে সংবাদ মাধ্যমৰ আগত, সমগ্ৰ অসমবাসীৰ আগত তেওঁ নিজৰ নগ্ন পৰিচয় যিজনে দাঙি ধৰিলে, এয়া আচলতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ শ্ৰদ্ধাৰ সাংবাদিকগৰাকীক যি ধৰণে তেওঁ অপমান কৰিলে, অপমানসূচক মন্তব্য কৰিছে সমগ্ৰ অসমবাসীৰ আগত, এয়া আচলতে কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আৰু সমগ্ৰ অসমৰ বাবে কালি এটা আচলতে কলা দিন, কাৰণ অসমৰ যেতিয়া টিভি টক শ্ব' চলি আছে, হাজাৰ হাজাৰ মানুহে ND24 যেতিয়া চাই আছিলে, সেই সময়ত আমাৰ শ্ৰদ্ধাৰ সাংবাদিকগৰাকীক ৰাজদীপ বাইলুং ডাঙৰীয়াক যি ধৰণে অপমান কৰিছে সেইটো কোনো কাৰণতে মানিলে নহ'ব। সেইবাবে আমি পুনতে কৈছোঁ যে এই যি ধৰণে অপমানিত কৰিছে সমগ্ৰ অসমবাসীৰ আগত, ৰাজদীপ বাইলুং ডাঙৰীয়াৰ আগত তেওঁ ক্ষমা খোজা উচিত, অনতি বিলম্বে তেওঁ ক্ষমা খোজা উচিত। আৰু আমি ভাবিছিলোঁ যে কংগ্ৰেছৰ যিগৰাকী সভাপতি আছে গৌৰৱ গগৈয়ে ইনিচিয়েটিভ গ্ৰহণ কৰিব, কিন্তু এই মুহূৰ্তলৈকে তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। গতিকে ই এটা লজ্জাৰ বিষয়। এগৰাকী জনপ্ৰতিনিধি মানে কি তেওঁ নাজানে নেকি? এগৰাকী জনপ্ৰতিনিধিৰ যিটো দায়িত্ব থাকিব লাগে, তেওঁৰ যি কৰ্তব্য থাকিব লাগে, তেওঁ সকলো দায়িত্বৰ পৰা তেওঁ বিমুখ হৈছে। তেওঁ সাংবাদিকক কেনেধৰণে ব্যৱহাৰ কৰিব লাগে যদি সেইটো নাজানে, তেতিয়াহ'লে তেওঁ নিজৰ সমষ্টিক কেনেকৈ ৰাইজক সেৱা কৰিব, তেওঁ নিজৰ সমষ্টিক জনসাধাৰণক কেনেকৈ সেৱা কৰিব? গতিকে এই যিগৰাকী বিধায়ক, এই বিধায়কগৰাকী আচলতে ক্ষমা খোজা উচিত, অনতিবিলম্বে ক্ষমা খোজা উচিত। কিন্তু এতিয়ালৈকে ক্ষমা খোজা নাই, সৰ্বত্ৰে প্ৰতিক্ৰিয়া প্ৰকাশ হৈ থকাৰ পাছতো ক্ষমা খোজা নাই। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, এয়া আচলতে এটা ঐতিহাসিক ভুল হৈছে। এজন বিধায়কে এনেকৈ কোৱাটো কোনো ধৰণৰ উচিত কথা নহয় সাংবাদ মাধ্যমৰ আগত, আৰু বিশেষকৈ ND24 হাজাৰ হাজাৰ লোকসকলে, অসমৰ জনসাধাৰণে কালি এই গোটেই টক শ্ব'টো চাই আছিল। এটা গুৰুত্বপূৰ্ণ এটা আলোচনা চলি আছিল, আৰু এনে গুৰুত্বপূৰ্ণ আলোচনাটোত তেওঁ ভেঙুচালি কৰাটো কোনো ধৰণৰ তেওঁৰ নৈতিক অধিকাৰ নাই। গতিকে আমি খুব স্পষ্টভাৱে কৈছোঁ, তেওঁ ক্ষমা খুজিব লাগিব, সমগ্ৰ অসমবাসী জনতাৰ আগত তেওঁ ক্ষমা খুজিব লাগিব। তেওঁ আমাৰ ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং ডাঙৰীয়াৰ আগত ক্ষমা খুজিব লাগিব। আৰু যদি তেওঁ ক্ষমা নোখোজে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে কিন্তু সামাজিক মাধ্যমতে হওক বা ৰাজপথতে হওক আন্দোলন আৰম্ভ হ'ব। আচলতে চাওক, যোৱাকালি ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং ডাঙৰীয়াৰ ওপৰত যি অশ্লীল শব্দ ব্যৱহাৰ কৰি কংগ্ৰেছৰ বিধায়কজনে অপমান কৰিছিল, এই কথাক আচলতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আচলতে কিছুদিনৰ পৰা সাংবাদিকসকলৰ কোনো নিৰাপত্তাই নাই। কিছুদিনৰ আগতহে প্ৰাণে মৰাৰ চেষ্টা কৰিছিল, আৰু যোৱাকালি ND24ৰ সেই মুখ্য সম্পাদকগৰাকীক ৰাজহুৱাকৈ অপমান কৰিছে। এই ঘটনা আছে ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। গতিকে আমি ইয়াৰ পৰাই স্পষ্ট কৰি দিছোঁ, বিধায়কগৰাকীয়ে আচলতে ৰাজহুৱা ক্ষমা বিচৰক, বাইলুং ডাঙৰীয়াৰ ওচৰত ক্ষমা বিচৰক, অন্যথা আমি ইয়াৰ পৰা তীব্ৰ গণসংগ্ৰাম গঢ়ি তোলা হ'ব। হয়, সকলোৱে এটাই বিচাৰিছে যে এইগৰাকী বিধায়কে ৰাজহুৱাকৈ ক্ষমা খোজক, কিন্তু বৰ্তমান সময়লৈকে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যেনেধৰণে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিল কিন্তু কোনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ইয়াতেই কিন্তু ক্ষুণ্ণ হৈছে দল সংগঠন। আচলতে কি হৈছে, আমাৰ গণতন্ত্ৰ আচলতে চতুৰ্থ যিটো স্তম্ভ, এই চতুৰ্থ স্তম্ভটোক আচলতে যিটো এনেকুৱা সামাজিক মাধ্যম যোগে বা যিকোনো পৰ্যায়ৰ যোগে অপমান পৰিহত আচলতে এটা ট্ৰেণ্ডত পৰিণত হৈছে। আমি যদি চাবলৈ যাওঁ, এই টক শ্ব'টোত যিদৰে আচলতে AK ৰছিদ মণ্ডলে ND24ৰ মুখ্য সম্পাদকগৰাকীক আচলতে যিধৰণে অপমানজনক মন্তব্য কৰিলে সমগ্ৰ অসমৰ সন্মুখত, আচলতে এই এজন লজ্জাজনক বিষয়। আৰু আচলতে আটাইতকৈ ডাঙৰ কথাটো হ'ল, এনেধৰণৰ আচলতে নিকৃষ্ট মানসিকতাৰ ব্যক্তিসকলক আচলতে কংগ্ৰেছৰ হাইকমাণ্ডে আচলতে কেনেধৰণে আচলতে দৃষ্টি লয়, তেওঁলোকৰ আচলতে দৃষ্টিগোচৰ কেনেদৰে হয়, সেইখিনি আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয়ংকা সেনাপতি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।